প্ৰতিগৰাকী লোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক যক্ষ্ণামুক্ত ভাৰত অভিযান সফল কৰক যক্ষ্ণা হাৰিব দেশ জিকিব কেৱল চিকিৎসাৰ দ্বাৰাই নহয় প্ৰতিৰোধৰ দ্বাৰাও যক্ষ্ণা ৰোগক পৰাস্ত কৰিব পাৰি যদি যক্ষ্ণা ৰোগৰ প্ৰতিৰোধ সম্ভৱ তেন্তে ইয়াক আওকাণ কিয় কৰে যক্ষ্ণা ৰোগক লুকুৱাই নাৰাখিব ইয়াক পৰাজিত কৰক মৰিগাঁও অতি সক্ৰিয় যক্ষ্ণা জিলা বিষয়া ডক্টৰ অমৰজ্যোতি ডেকাই মৰিগাঁও জিলাখন যক্ষ্ণামুক্ত কৰিবলৈ দিনে নিশাই অবিৰাম চেষ্টা চলাই আছে যক্ষ্ণা ৰোগৰ বাবে ৰাইজক সজাগ কৰি তোলাৰ লগতে যক্ষ্ণামুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত আৰু দীপশিখা ফাউণ্ডেশ্যনৰ সহযোগত জিলাখনৰ বিভিন্ন গাঁও আৰু নগৰত শিবিৰ অনুষ্ঠিত কৰি আহিছে ৰাইজক সজাগ কৰি তুলিবলৈ এই প্ৰশংসনীয় পদক্ষেপ হাতত তুলি লৈছে বিভাগটোৰ কৰ্তৃপক্ষই যক্ষ্ণামুক্ত ভাৰতৰ বাবে বাহনো ব্যৱহাৰ কৰিছে যক্ষ্ণা ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰিবলৈ যোগাযোগ কৰিবৰ বাবে মৰিগাঁও স্বেচ্ছাসেৱী সংগঠনবোৰক অনুৰোধ জনাই ডক্টৰ অমৰজ্যোতি ডেকাই অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন হাতভনী ফাউণ্ডেশ্যনৰো যক্ষ্ণা ৰোগৰ সজাগতা শিবিৰ অনুষ্ঠিত কৰিবৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ডক্টৰ ডেকাক আপুনিও যদি এজন সজাগ আৰু সচেতন ব্যক্তি তেন্তে আপোনাৰ গাঁওখনত বা অঞ্চলটোত যদি যক্ষ্ণা ৰোগৰ সন্দেহযুক্ত ব্যক্তি প্ৰত্যক্ষ কৰে তেন্তে জিলা যক্ষ্ণা বিষয়াৰ লগত যোগাযোগ কৰক যক্ষ্ণা ৰোগৰ লক্ষণসমূহ হৈছে কাহ আৰু জ্বৰ ওজন কমা আৰু শিশুসকলৰ ওজন বৃদ্ধি নোহোৱা ৰাতি শুওঁতে ঘাম ওলোৱা আৰু ভোক নলগা যদি আপোনাৰ এনেকুৱা লক্ষণে দেখা দিছে তেন্তে ততালিকে আপোনাৰ নিকটৱৰ্তী জিলা যক্ষ্ণা কেন্দ্ৰৰ লগত যোগাযোগ কৰক মৰিগাঁও জিলা যক্ষ্ণা বিষয়া ডক্টৰ অমৰজ্যোতি ডেকাই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হওক মৰিগাঁৱৰ পৰা বুমুনাথৰ ৰিপৰ্ট JNKD নিউজ মৰিগাঁও জিলাত যক্ষ্মা ৰোগ চিনাক্তকৰণৰ কাৰণে থকা যিখিনি সুবিধা সেইখিনিৰ বিষয়ে মই ৰাইজক অৱগত কৰিব বিচাৰিছোঁ ইমান দিনে আমাৰ যক্ষ্মা ৰোগৰ ক্ষেত্ৰত আমি ডক্টৰৰ ওচৰত যেতিয়া যাওঁ আমি সকলোৱে জানো চিকিৎসকে স্পুটাম ফৰ AFB আমাৰ কফৰ কাৰণে এটা পৰীক্ষা কৰিবলৈ দিয়ে সেই কফৰ পৰীক্ষাটো কৰিবলৈ যাওঁতে আমাৰ মৰিগাঁও জিলাৰ প্ৰায় সকলোবোৰ PHC আমি যিবোৰ সাধাৰণতে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ বুলি কওঁ বৰ্তমান তাৰিখত 34খন সেনেকুৱা অনুষ্ঠানত আমাৰ সুবিধাখিনি আছে কিন্তু শেহতীয়াভাৱে চৰকাৰী যি নিৰ্দেশনা সেই নিৰ্দেশনা অনুসৰি উন্নত মানদণ্ডৰ নাট পৰীক্ষাৰ জৰিয়তে কফ পৰীক্ষা কৰিবলৈ দিছে এতিয়া নাট পৰীক্ষাৰ মেচিন ক'ত আছে আমি যদি মৰিগাঁও জিলাত লিষ্ট কৰিবলৈ লওঁ আমাৰ জাগিৰোড সমষ্টিত নখোলা মডেল হস্পিটেলত আছে সিফালে নেলি যিখন ৰাজ্যিক চিকিৎসালয় তাত উন্নত মানদণ্ডৰ সেই মেচিনটো আছে আমি লাহৰীঘাট সমষ্টিত যদি চাওঁ আমাৰ লাহৰীঘাট মডেল হস্পিটেলত আছে আৰু মৈৰাবাৰী যিখন CHC তাতো আছিলে কিন্তু শেহতীয়াভাৱে আমি নিক্ষয় বাহনৰ কাৰণে তাত ট্ৰুনাট মেচিনটো কেইদিনমানৰ কাৰণে ৰেচনেলাইজ কৰিব লগা হৈছে কিন্তু আমাৰ যদি ডিমাণ্ডটো বেছি হয় মৈৰাবাৰী আমি আকৌ সেইটো ৰিএলোকেট কৰি দিম আমাৰ মধ্য মৰিগাঁৱৰ যিখিনি অংশ ভুৰবান্ধা ব্লক হয় ভুৰবান্ধা ব্লকৰ এতিয়ালৈকে ক'তো আমি সেই সুবিধাটো কৰিব পৰা নাই কিন্তু মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয়ৰ ভিতৰতে যিটো জিলা যক্ষ্মা কেন্দ্ৰ আছে তাত আমাৰ CBNet নামৰ এটা উন্নত মানদণ্ডৰ মেচিন আছে আক্ষৰিক অৰ্থত যদি আমি ক'বলৈ যাওঁ এই গোটেইকেইটা পৰীক্ষা বিনামূলীয়া হয় কিন্তু এই পৰীক্ষাকেইটা যদি আমি কোনোবা প্ৰাইভেট লেবৰেটৰীত কৰিবলৈ যাওঁ ইয়াৰ বজাৰ মূল্য 3000ৰ পৰা 5000ৰ ভিতৰত হ'ব চৰকাৰী মাধ্যমত বিনামূলীয়াতে হৈছে গতিকে তাৰ গুৰুত্বটো আমি কিমান দিম তেনেকুৱা ধৰণৰ কথাটো বুজাবলৈহে মই বজাৰৰ ভেলুটো কৈছোঁ গতিকে এই পৰীক্ষাকেইটাৰ ইমানেই উন্নত মানদণ্ডৰ সেই কফত যদি অকণমানো সংক্ৰমণ হৈছে তেওঁলোকে এমপ্লিফাই কৰি প্ৰায় 1.5 ঘণ্টাৰ পৰা 2 ঘণ্টামান সেই একেখিনি কফকে বিভিন্ন ৰাউণ্ডত পৰীক্ষা কৰাৰ পিছত ক্ষুদ্ৰমান বীজাণু থাকিলেও পজিটিভ হিচাপে আহে গতিকে এইটো হৈছে আমাৰ ট্ৰুনাট পৰীক্ষা এক্সৰে জৰিয়তে যোনটো আমি স্ক্ৰিনিং কৰাৰ কথা কৈছোঁ মৰিগাঁও জিলাত এতিয়ালৈকে মৰিগাঁও চিভিল হস্পিটেলত এক্সৰে সুবিধা আছে মৈৰাবাৰী হস্পিটেলত সুবিধা আছে কিন্তু জিলা যক্ষ্মা কেন্দ্ৰত আমাৰ এটা এক্সৰে মেচিন কোভিডৰ আগতেই আহিছিলে আমি বিভিন্ন কাৰিকৰী অসুবিধাত আৰম্ভ কৰিব পৰা নাছিলোঁ যোৱা 2 বছৰৰ নিৰানেপেৰা প্ৰচেষ্টাৰ অন্তত আমি জনাবলৈ পাই সুখী হৈছোঁ যে এইটো এতিয়া সম্পূৰ্ণ কাৰ্যক্ষম হৈছে আৰু আমি অতি সোনকালে আমি যদিও সাৰ্ভিস
ছাৰ্ভিচটো আৰম্ভ কৰি আছোঁ কিন্তু এখন এটা ইনগ্ৰেশ্যন প্ৰগ্ৰেম পাতি ৰাইজৰ কাৰণে ভালকৈ যাতে মুকলি কৰিব পাৰিছোঁ সেনেকুৱা এটা অনুষ্ঠান এটা আমি এই মাহৰ ভিতৰতে কৰিম তাৰ পিছত অন্য এটা কথা আছে যে 3টা মাত্ৰ কেন্দ্ৰত এক্স-ৰেৰ জৰিয়তে মৰিগাঁও জিলা সকলোকে আমি কভাৰ কৰিব নোৱাৰিম আমাৰ শেহতীয়াভাৱে এখন মিটিং হৈ গৈছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ নেতৃত্বত আমাৰ যিমানবোৰ প্ৰাইভেট এক্স-ৰে চেণ্টাৰ আছে জাগি ৰোডত প্ৰায় 2টা আছে লাহৰীঘাটত আছে মৰিগাঁৱতে 7-8টা মান আছে যাতে পেৰিফেৰিৰ পৰা মানুহখিনিয়ে আহি বিনামূলীয়াকৈ এক্স-ৰে কৰিব পাৰে তাৰ কাৰণে আমি MOU কৰাৰ পৰ্যায়লৈকে গৈছোঁ এতিয়া কোন অঞ্চলৰ ৰাইজ কোনটো এক্স-ৰে চেণ্টাৰত গৈ বুকুৰ এক্স-ৰে এখন বিনামূলীয়াকৈ কৰিব পাৰিব সেই বিষয়ে আমি 30 জানুৱাৰীৰ ভিতৰতে সম্পূৰ্ণ ক্লিয়াৰ কৰি দিবলৈ পাৰিম কিন্তু এটা কথা আমি ক'ব পাৰোঁ যদি ৰাইজ ওলাই আহে তেতিয়া ইমানখিনি সুবিধা আমি যে দিছোঁ তেতিয়াহে ফলপ্ৰসূ হ'ব আৰু আমাৰ যিহেতু এটা টাইম পিৰিয়ড থাকে আমি বেমাৰ এনেকুৱা লাগে আমাৰ মন আমি যেতিয়া চিকিৎসা কৰিব বিচাৰোঁ আমাৰ কথা দেহাটোৰ ওপৰত আমাৰেই প্ৰথম অধিকাৰ আছে স্বাস্থ্য বিভাগে কিয়নো ইমান জোৰ দি থাকিব লগা হৈছে কিন্তু আমি এটাই কাৰণে জোৰ দিব লগা হৈছে আমি যোনটো সাস্টেইনেবল ডেভেলপমেন্ট গোল আমি বিশ্বায়নৰ প্ৰভাৱত যিবোৰ লক্ষ্য বান্ধিব লগা হয় সেই লক্ষ্যবিলাকৰ ভিতৰত এটা প্ৰধান লক্ষ্য হৈছে যক্ষ্মামুক্ত ভাৰত বা যক্ষ্মামুক্ত এখন পৃথিৱী যক্ষ্মামুক্ত পৃথিৱীৰ কাৰণে পৃথিৱীৰ অন্য দেশবিলাকে 2030 চনক টাৰ্গেট কৰি লৈছে কিন্তু প্ৰথমতে কৈ অহাৰ নিচিনাকৈ ভাৰত যেহেতু এখন জনবহুল দেশ আৰু সংক্ৰমণজনিত এই বেমাৰটোৰ জৰিয়তে এখন সমাজত আমি বুজা আগনবঢ়াবৰ কাৰণে বা এখন ঘৰত টিবি ৰোগী এজন হ'ব আৰু তাৰ জৰিয়তে ঘৰখনৰ অন্য উন্নয়নমূলক কামবিলাকত বাধা পৰিব সেই কথাবোৰ ঘূৰি ঘূৰি নাহিবৰ কাৰণে আমি যুদ্ধংদেহী মনোভাৱেৰে 2025 চনৰ ভিতৰতে নিৰ্মূল কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ নিৰ্মূল কৰাৰ শব্দটো আমি যোনটো বুজো যে 100% এই বেমাৰটো নাইকিয়া হৈ যাব নেকি সেইটো সম্ভৱ নহলেও আমি যদি 70% আমি লক্ষ্যত উপনীত হ'ব পাৰোঁ আমি নিশ্চয়কৈ সফল হ'ব পাৰিম আমাৰ আৰু এটা পৰীক্ষা আমি আৰম্ভ কৰিছোঁ CYTB টেষ্ট আমি সাধাৰণতে মন্টক্স টেষ্ট বা টিউবাৰকুলিন টেষ্ট বুলি ক'লে আমি জানো যোনটো ছালত আমি স্কিন টেষ্ট কৰাৰ নিচিনাকৈ কৰিব লাগে কিন্তু শেহতীয়াভাৱে ভাৰত চৰকাৰে আমাক CYTB টেষ্টটো কৰিব দিছে আমি সকলোকে কৰিব নোৱাৰিলেও এজন পজিটিভ লোকৰ ঘৰত যি আনো 4-5 জন মেম্বাৰ্ছ থাকে পৰিয়ালৰ সদস্য তেওঁলোকক আমি কৰিব লাগে তাৰ জৰিয়তে যদি কোনো লোকৰ পজিটিভ আহে তেতিয়া টিবি বেমাৰটো নহবলৈ ভৱিষ্যতলৈ যোনটো এটা বেমাৰ হিচাপে আমি স্বীকৃতি দিব বিচাৰো তাৰ মাজৰ যোনটো ষ্টেপ সেই সংক্ৰমণটো প্ৰতিৰোধ কৰিব পৰাৰ কাৰণে আমাৰ মেডিচিন আছে 3 মাহৰ কাৰণে খাব লাগে সপ্তাহিক হিচাপত খাব লগা হয় আৰু সেইটো TPT বুলি কোৱা যায় আৰু এটো ভাৰত চৰকাৰৰ জৰিয়তে খুব উন্নত মানদণ্ডৰ এটা মেডিচিন গতিকে ৰাইজে এই ক্ষেত্ৰত সজাগ হৈ যদি আমাৰ ওচৰলৈ পৰীক্ষাবোৰ কৰিবলৈ আহে টিবি ৰোগত আক্ৰান্ত হোৱা এটা বেলেগ বস্তু আৰু টিবিৰ সংক্ৰমণ সুপ্ত অৱস্থাত আছে নে নাই জনাটো এটা বেলেগ এটা কথা গতিকে দুইটাৰ কাৰণে আমাৰ ওচৰত সম্পূৰ্ণৰূপে ঔষধ আছে আমাৰ কাৰিকৰী গুটি সৰঞ্জামখিনি আছে আমি পৰীক্ষাৰ জৰিয়তেহে যেহেতু নিৰ্মূল কৰিব পাৰিম বুলি ধৰি লৈছো কেৱল মাত্ৰ সজাগতা এটা যেনেকৈ প্ৰধান আহিলা মানুহক সজাগ কৰিবৰ কাৰণে কিন্তু টেষ্টিংটো সমানে গুৰুত্বপূৰ্ণ স্ক্ৰিনিংটো সম্পূৰ্ণ গুৰুত্বপূৰ্ণ গতিকে এই মাধ্যমৰ জৰিয়তে আমি এটা কথাই ক'ব বিচাৰো হয়তো স্বাস্থ্যকৰ্মী হিচাপে আমি মৰিগাঁও জিলাৰ